নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মই মনিছে। আজি দুবিধ থলুৱা ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ আৰু সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু যিসকলে নতুনকৈ চাই সেইসকলৰ পৰা মই অকণমান ছাপোৰ্ট পাম বুলি আশা কৰিলোঁ। আহক তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই সাজ আজি মোৰ বিশেষ ভাত সাজ আৰু পানী দিয়া ভাত খাম বুলি ভাবিছোঁ। আৰু লগত মই বনাইছোঁ ৰঙালাও আগ বুটৰ আলুৰ লগত এখন চব্জি বনাইছোঁ আৰু ৰঙালাও শুকান মাছৰ এখন বনাইছোঁ। তাৰ বাবে মই লৈছোঁ ৰঙালাও আগ কেইটামান লৈ লৈছোঁ আৰু আলু দুটা লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু তিয়াই থোৱা বুট কেইটামান লৈ লৈছোঁ। আৰু এইখিনি এনেদৰে গুচাই ল'ম। গুচাবলৈ বহুত টাইম লাগে কিন্তু খাবলৈ হ'লে বিৰাট ভাল লাগে। এইখিনি গুচাই ল'ম আৰু গুচাই মিহি মিহিকৈ কাটি ল'ম মই। এইখিনি এনেদৰে মই গুচাই ল'লোঁ আৰু এইখিনি এতিয়া 2-3 বাৰ ধুই আনিছোঁ। ধুই আনি এইখিনি কাটি ল'ম। এইখিনি মই এনেদৰে কাটি ল'লোঁ। দুটা আলু দি দিলোঁ। এতিয়া মই কেৰাহী এখন গৰম কৰি লৈছোঁ। ইয়াতে মই তেল দি দিছোঁ, মিঠাতেল। ইয়াতে পিঁয়াজ, দুটা কেঁচা জলকীয়া, আৰু অকণমান খুন্দি লোৱা নহৰু, আৰু এইখিনি অকণমান দেৰি ভাজি ল'ম মই। এইখিনি ভাজি ল'লোঁ। ভাজি লৈ ইয়াতে মই ৰঙালাও আগ আৰু আলুখিনি দি দিম। ৰঙালাও আগখিনি কাটি থাকোঁতে অকণমান নিমখ দি পেলাই কাটি হোৱাৰ পাছত নিমখ দি মোহাৰি ল'ব লাগে। তেতিয়া সেই শুংখিনি নাথাকে আৰু মিহি হৈ যায়। মই দেখুৱাবলৈ নহ'লে মই এইখিনি এনেদৰে ভাজি ল'ম এতিয়া। আৰু এইখিনি মই নিমখ আৰু ইয়াতে হালধি অলপমান দি দিম। এতিয়া এইখিনি এনেকৈ হৈ থাকিবলৈ দিম মই। সেয়া এইখিনি সিজিছে আৰু এইখিনিত অকণমান পানী অকণমান দিম, বেছি নিদিওঁ। আৰু এইখন দি পেলাই এতিয়া সিজিবলৈ ঢাকি দিম মই। 5 মিনিটমান এনেদৰে ঢাকি থৈ দিম। আৰু এইফালে মই ৰঙালাও বনাবলৈ কেইটামান শুকান মাছ লৈছোঁ। এইখিনি এতিয়া কুহুমীয়া গৰম পানী দি পেলাই মই 4 বাৰ বা 5 বাৰ ধুম এইখিনি ধুনীয়াকৈ। এইখিনি এনেদৰে মই ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এইফালে মোৰ ৰঙালাও আগৰ চব্জিখন হৈ গ'ল। কেইখিলামান ধনিয়া পাত দি দিলোঁ, মান ধনিয়া পাত। হৈ গ'ল।
আৰু এতিয়া মই কেৰাহী এখন গৰম কৰি লৈছোঁ। ইয়াত দিছোঁ মই মিঠাতেল অলপমান দি দিছোঁ। আৰু ইয়াত শুকান জলকীয়া, পাঁচফোৰণ আৰু ৰঙালাও, আলু, এয়া পিঁয়াজ, গোটা নহৰু। এতিয়া মই পিঁয়াজখিনি ভাজি ল'ম। এইখিনি মই ভাজি লৈ আৰু ইয়াতে মই মাছখিনিও ভাজি ল'ম। এয়া এইখিনিতে মই মাছখিনিও ভাজি ল'লোঁ। ইয়াতে মই কেইফুটামান গোটা নহৰু দিছোঁ। মই ৰঙালাও যেনেকৈ নবনাওঁ, কিন্তু মই নহৰু গোটাকৈ দিওঁ, খাই বিৰাট ভাল পাওঁ মই তেনেকৈ দি। এয়া এইখিনি মই এনেকৈ ভাজি ল'লোঁ। আৰু ইয়াতে মই দি দিম এতিয়া ৰঙালাও আৰু আলুকণ। ইয়াত মই শুকান মাছ দিয়াৰ বাবে ইয়াত অকণমানো পানী নিদিওঁ আৰু কম জুইত এনেকৈ সিজিবলৈ দিম। 15 মিনিটমান কম জুইত এনেকৈ সিজিবলৈ দিম এইখিনি। আৰু নিমখ, হালধি এইখিনি দি পেলাই মই ঢাকি দিম। আৰু অকণমান জিৰা গুড়ি দিছোঁ ইয়াত। আৰু এইখিনি এনেদৰে এতিয়া ঢাকি দিম। ঢাকি এইখিনি সিজিবলৈ দিম। এয়া 15 মিনিটমান হৈ গ'ল। একদম একেবাৰে কম জুইত ভাজিছোঁ আৰু মই ইয়াত পানী দিয়া নাই সিজিবৰ বাবে। এয়া মোৰ ৰঙালাও আৰু শুকান মাছৰ ভাজি হৈ গ'ল। আৰু ইয়াত চালাডৰ বাবে লৈছোঁ মই তিয়ঁহ এটা, মান ধনিয়া অকণমান, পকা জলকীয়া, পিঁয়াজ আৰু কেঁচা বুট লৈছোঁ। তিয়ঁহটো মই পিচি লৈছোঁ পিহনাত। এয়া এইটো মই পিচি ল'লোঁ এনেদৰে। আৰু ইয়াত মই নিমখ দিছোঁ আৰু কেঁচা বুটমাহ দিছোঁ, পিঁয়াজ দিছোঁ। এইখিনি নিমখ দি পেলাই সানি ল'ম। এয়া এইখিনি চালাডো হৈ গ'ল। আৰু এয়া মোৰ পানী দিয়া ভাত, পিটিকা, চালাড, ভোট জলকীয়া, নেমু এনেদৰে আছিলে। আজিলৈ আহিলোঁ, বাই বাই।